নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰোতা শিক্ষাগুৰুসকল, বহুদিনৰ পাছত পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাব বিচাৰিছোঁ নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে 2024ৰ বিষয়ে। নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে 2024 ইয়াৰ দিন ঘোষণা কৰা হৈছে 2024 চনৰ 4 ডিচেম্বৰ তাৰিখে নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে অনুষ্ঠিত হ'ব। আৰু এই নেশ্যনেল এচিভমেণ্ট ছাৰ্ভেটো নতুনকৈ নামকৰণ কৰা হৈছে NCERT PRSS বুলি, অৰ্থাৎ পৰখ ৰাষ্ট্ৰীয় শৈক্ষিক সৰ্বেক্ষণ বুলি ইয়াক নতুনকৈ নামকৰণ কৰা হৈছে। আৰু সমগ্ৰ ভাৰতবৰ্ষতে এইটো অনুষ্ঠিত হ'ব 4 ডিচেম্বৰ তাৰিখে। SS অৰ্থাৎ পৰখ ৰাষ্ট্ৰীয় শৈক্ষিক সৰ্বেক্ষণ, পুৰণা নামটো নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে, ইয়াত কিছু সাল সলনি কৰা হৈছে। এই বৰ্ষত যিকেইটা শ্ৰেণীত এই পৰীক্ষাটো অনুষ্ঠিত হ'ব সেই শ্ৰেণীকেইটা হৈছে তৃতীয় শ্ৰেণী, ষষ্ঠ শ্ৰেণী আৰু নৱম শ্ৰেণী। তৃতীয়, ষষ্ঠ আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰহে এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু এই পৰীক্ষাটোত বিষয়সমূহ এনেকুৱা হ'ব: তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ বাবে ভাষা, গণিত আৰু পৰিৱেশ, এই তিনিটা বিষয় থাকিব। ভাষা, গণিত আৰু পৰিৱেশ। আৰু নৱম শ্ৰেণীৰ কাৰণে থাকিব ভাষা, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান। গতিকে এইকেইটা বিষয়ৰ ওপৰত যি আগন্তুক নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে অনুষ্ঠিত হ'ব, এই বিষয়কেইটা ইয়াতে সন্নিৱিষ্ট হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ইয়াৰ বাবে আমাৰ বিদ্যালয়সমূহে কিদৰে আগবাঢ়িব লাগিব তাৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াৰ কাৰণে এটা দীঘলীয়া প্লেন প্ৰস্তুত কৰা হৈছে। 25 নৱেম্বৰ 2024 এটা মক টেষ্ট অনুষ্ঠিত হ'ব। আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে সাজু কৰি তুলিব পাৰোঁ, সেইবাবে 25 নৱেম্বৰ তাৰিখে এটা মক টেষ্ট অনুষ্ঠিত হ'ব নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে। আৰু তাৰ কাৰণে আমাৰ বিদ্যালয়সমূহক কিছু নিৰ্দেশনা দিয়া হৈছে কিদৰে আগবাঢ়িব লাগিব। অকল বিদ্যালয়সমূহ বুলিয়েই নহয়, SCERT হওক, ডায়েট হওক, ব্লক লেভেলত হওক, ডিষ্ট্ৰিক্ট লেভেলত হওক, সকলোকে নিজৰ নিজৰ কিছু দায়িত্ব দিয়া হৈছে। তাৰ বিষয়ে মই আপোনালোকক চমুকৈ জনাব বিচাৰিছোঁ। আমাৰ 6টা সপ্তাহত 6টা টেষ্ট বিদ্যালয়সমূহে অনুষ্ঠিত কৰিব লাগিব। আৰু তাৰ দিনসমূহ স্পষ্টকৈ লিখি দিয়া হৈছে। যিটো প্ৰথম সপ্তাহ হ'ব, প্ৰথম সপ্তাহটো 14 অক্টোবৰ তাৰিখে প্ৰথম সপ্তাহৰ এটা টেষ্ট অনুষ্ঠিত হ'ব। তাৰ পাছতে 21 অক্টোবৰত, তাৰপাছত 28 অক্টোবৰত, তাৰপাছত 4 নৱেম্বৰত, তাৰপাছত 11 নৱেম্বৰত আৰু তাৰপিছত একে শেষৰটো টেষ্ট 18 নৱেম্বৰত অনুষ্ঠিত হ'ব। তো এই 6টা টেষ্ট অনুষ্ঠিত হ'ব। আৰু এই 6টা টেষ্টৰ পাছত 25 নৱেম্বৰত এটা মক টেষ্ট হ'ব। আৰু ইয়াৰ প্ৰশ্ন কাকতসমূহ প্ৰস্তুত কৰিবৰ কাৰণে ডায়েটসমূহক দায়িত্ব দিয়া হৈছে। আৰু তেওঁলোকে প্ৰশ্ন কাকতসমূহ প্ৰস্তুত কৰি পেলাই বিদ্যালয় পৰ্যায়লৈ দিব। আৰু বিদ্যালয় পৰ্যায়ৰ পৰীক্ষাসমূহ, টেষ্টসমূহ অনুষ্ঠিত কৰিব লাগিব। এতিয়া এইখিনি কৰিবলৈ যাওঁতে আমাৰ বিদ্যালয়সমূহৰ কিছু দায়িত্ব আছে। আৰু লগতে এই যিসমূহ টেষ্ট হ'ব সেই টেষ্টসমূহ নিৰ্দিষ্ট সময়ত পাতিব লাগিব। আৰু লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়তে সেই টেষ্ট যিখিনি এনচাৰ স্ক্ৰিপ্ট থাকিব, এনচাৰ স্ক্ৰিপ্টসমূহ, OMR এনচাৰ শ্বীটসমূহ, সেইখিনি চেক কৰি পেলাই ৰিজাল্টটো ৰাখিব লাগিব। আৰু CRCC-সকলে ছাত্ৰ ছাত্ৰীসকলৰ নম্বৰসমূহ সংগ্ৰহ কৰি সেইখিনি পৰ্যালোচনা কৰি কোন দিশত ছাত্ৰ ছাত্ৰীসমূহ দুৰ্বল হৈ আছে সেইখিনি বাছি উলিয়াই তাৰ ওপৰত আকৌ ৰিমেডিয়েলৰ ব্যৱস্থা কৰিব লাগিব। এই প্ৰক্ৰিয়াসমূহত বিদ্যালয়সমূহে কি কৰিব লাগিব? আমাৰ যি আগন্তুক নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে বা পৰখৰ যি পৰীক্ষা আহি আছে তাৰ কাৰণে বিদ্যালয়সমূহৰ কৰণীয় হৈছে
সাপ্তাহিক যেটো টেষ্টৰ কথা কৈছে সাপ্তাহিক মান নিৰূপণটো কৰিব লাগিব তাৰ পিছত নিদানমূলক শিক্ষাৰ যেটো পৰিকল্পনা অৰ্থাৎ ৰিমেডিয়েল প্ল্যান এটা প্ৰস্তুত কৰিব লাগিব আৰু অতিকৈ গুৰুত্বপূৰ্ণ ফৰ্মেশন অফ NS cell নেশনাল এচিভমেন্ট সাৰ্ভে এটা কোষ গঠন কৰিব লাগিব আৰু এই কোঠত একাডেমিক ক্লাষ্টাৰ গ্ৰুপৰ সদস্যসকল থাকিব লাগিব প্ৰধান শিক্ষকসকল থাকিব শিক্ষক শিক্ষয়িত্ৰীসকল থাকিব আৰু SMC বা SMDC সদস্যসকল থাকিব পাৰিব আৰু ইয়াৰ শেষত আমি পুনৰবাৰ কৈছো 25 নৱেম্বৰ তাৰিখে এটা মক টেষ্ট অনুষ্ঠিত হ'ব আৰু মক টেষ্টৰ আগে আগে আমি এই যি 6টা সপ্তাহৰ টেষ্টসমূহ অনুষ্ঠিত কৰিব লাগিব অনুষ্ঠিত কৰি আনসাৰ শীট পৰীক্ষা কৰি নম্বৰ সংগ্ৰহ কৰি ৰিমেডিয়েল প্ল্যান কৰিব লাগিব আৰু আমাৰ একদম শেষৰটো লক্ষ্যটো হৈছে যে 4 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া PRSS অথবা NAS ৰ যি পৰীক্ষা হ'ব তাত ছাত্ৰ ছাত্ৰীসকলক সাজু হৈ পেলে অৱতীৰ্ণ কৰাব লাগিব এইটোই আছিল আগন্তুক আমাৰ নেশনাল এচিভমেন্ট সাৰ্ভে অথবা পৰখ ৰাষ্ট্ৰীয় শৈক্ষিক সৰ্বেক্ষণৰ নিয়মাৱলীসমূহ আগন্তুক দিনত আৰু যদি কিবা নতুন নিৰ্দেশনা আহে আমি জনাবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল পাইছে তেনে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু এতিয়া যদি মোৰ চেনেল ৰুবুল ডিজিটেল সাবস্ক্ৰাইব কৰা নাই তেনে হলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব তো আজিলৈ আহিছো ধন্যবাদ